নমস্কাৰ সিটি 18 হৈতে ষ্টুডিঅত মই প্ৰিয়ংকা ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰী আত্মহত্যাৰ ঘটনা তেজপুৰ বিশ্ববিদ্যালয়ৰ পিছত এবাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰীয়ে কৰিছে আত্মহত্যা বিশ্ববিদ্যালয়ৰ পুৰণি আইডিয়া সন্দিকৈ ছাত্ৰী নিবাসৰ আবাসী ছাত্ৰীৰ আত্মহত্যা দৰ্শন বিভাগৰ প্ৰথম সান্মানিকৰ ছাত্ৰী গৰাকী আছিল লখিমপুৰৰ বিপুৰিয়াৰ এই ঘটনাক লৈ এতিয়া বিশ্ববিদ্যালয়ত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ছাত্ৰী গৰাকীৰ আত্মহত্যাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত পুনৰ জনাইছো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ আত্মহত্যাৰ ঘটনা তেজপুৰ বিশ্ববিদ্যালয়ৰ পিছত এবাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰীৰ আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে আমি কথা পাতিম আমাৰ সাংবাদিক ৰিখেশ্বৰ বৰুৱাৰ সৈতে ৰিখেশ্বৰ আপোনাৰ ওচৰলৈ আহিছো আৰু জানিব বিচাৰিম ঘটনাটোৰ সন্দৰ্ভত কিছুদিন পূৰ্বে তেজপুৰ বিশ্ববিদ্যালয়তো আত্মহত্যাৰ ঘটনা সংঘটিত হৈছিল আৰু আজি পুনৰ একে ঘটনা সংঘটিত হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এগৰাকী ছাত্ৰীয়ে আত্মহত্যা কৰিছে কিন্তু কাৰণ এতিয়াও জানিব পৰা হোৱা নাই কিন্তু তেওঁৰ বন্ধুৱে বা তেওঁৰ পৰিয়ালৰ লোকে কিবা কাৰণ থাকিব পাৰে নেকি এই সন্দৰ্ভত কিবা তথ্য আছে নেকি হয় এক দুখজনক ঘটনা আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এক অঘটন ঘটিছে আৰু এগৰাকী ছাত্ৰী পুৰণি আইডিয়া সন্দিকৈ আবাসৰ নিবাসৰ ছাত্ৰী এগৰাকীয়ে আত্মহত্যা কৰিছে আৰু দৰ্শন বিভাগৰ প্ৰথম খান্মানিকৰ ছাত্ৰী আছিল লখিমপুৰৰ বিপুৰিয়াৰ এই ঘটনাৰ পিছতে প্ৰকৃত কাৰণ এতিয়ালৈকে তদন্ত গম পোৱা নাই তদন্ত অব্যাহত আছে আৰু সেই সময়ত যেহেতু ছাত্ৰীগৰাকী যি সময়ত আত্মহত্যা কৰিছিল সেই সময়ত কোনো নাছিল কোনো সহপাঠী আজি পাঠ গ্ৰহণ কৰিবলৈ যোৱা নাছিল অৰ্থাৎ ক্লাছলৈ যোৱা নাছিল অকলশৰীয়াকৈ আছিল সেই সময়তে আত্মহত্যা কৰিলে আৰু ইয়াৰ প্ৰকৃত কাৰণ এতিয়াও গম পোৱা নাই আৰু ইতিমধ্যে শিক্ষাৰ্থীগৰাকীৰ অভিভাৱক মাতি পঠিওৱা হৈছে লখিমপুৰৰ পৰা অহাৰ পিছতে আৰক্ষীয়ে বাকিবোৰ কৰ্ম কৰিব আৰু তদন্ত বৰ্তমানো অব্যাহত আছে হয় হয় কিবা কথাক লৈ ষ্ট্ৰেছ আছিল নেকি বা এনেকুৱা ধৰণৰ কথা তেওঁৰ লগৰীয়া বা তেওঁৰ যিসকল ৰুমমেট আছিল তেওঁলোকে কিবা তথ্য প্ৰকাশ কৰিছে নেকি কিবা এটা ঘটনাক লৈ চিন্তিত আছিল বা এনেকুৱা ধৰণৰ কিবা ঘটনা হৈছিল নেকি ছাত্ৰীগৰাকীৰ সৈতে এই সম্পৰ্কত এতিয়াও সবিশেষ গম পোৱা নাই কিন্তু যিসকলৰ সৈতে আমি মত বিনিময় কৰিছিলো তেখেতসকলে কৈছিলে কোনো তেনেকুৱা ধৰণৰ কোনো আমি দেখা নাছিলো আৰু সম্পূৰ্ণ সুস্থ অৱস্থাতে দেখা গৈছিল কোনো মানসিক অথবা মানসিকভাৱে প্ৰেছাৰত আছে বা চাপ আছে বুলি তেনেকৈ ধৰণৰ অনুমান কৰিব পৰা হোৱা নাছিল আৰু সম্পূৰ্ণ সুস্থ অৱস্থাতে দেখা গৈছিল আৰু সকলোৰে লগত যেনেধৰণে আন দিনা কথা পাতে আজিও তেনেকৈ ধৰণে কথা পতা পৰিলক্ষিত হৈছিল বুলি জানিবলৈ দিছে হয় ৰিখেশ্বৰ ধন্যবাদ জনাইছো পুনৰ জনাইছো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰী আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে তেজপুৰ বিশ্ববিদ্যালয়ৰ পিছত এবাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰী আত্মহত্যা ঘটনাৰ এতিয়া তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে কিন্তু কি কাৰণে ছাত্ৰীগৰাকীয়ে আত্মহত্যা কৰিছে তাৰ সঠিক প্ৰমাণ লাভ কৰা নাই দৰ্শন বিভাগৰ প্ৰথম সান্মানিকৰ ছাত্ৰীগৰাকী আছিল লখিমপুৰৰ বিপুৰিয়াৰ এদিনীয়া ভ্ৰমণসূচীৰে অসমৰ তৃণমূল নেত্ৰী তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী গুৱাহাটীত উপস্থিত হয় পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হয় শক্তিপীঠ কামাখ্যা ধামত মা কামাখ্যা ধামত উপস্থিত হৈ ক্ৰমে পূজা কৰে মা ধুমাৱতী আৰু বগলা মন্দিৰত বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ পৰা প্ৰায় 5 ঘণ্টা সময় অতিবাহিত কৰে অসমত উল্লেখ্য যে তৃণমূল নেত্ৰীগৰাকীয়ে অসম ভ্ৰমণৰ এই সময়ছোৱাত কোনো মন্তব্য প্ৰকাশ নকৰিলে সংবাদ মাধ্যমৰ আগত এদিনীয়া ভ্ৰমণসূচীৰে অসমৰ তৃণমূল নেত্ৰী তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী গুৱাহাটীত উপস্থিত হয় পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উপস্থিত হয় শক্তিপীঠ মা কামাখ্যা ধামত আৰু মা কামাখ্যা ধামত উপস্থিত হৈ ক্ৰমে পূজা কৰে মা ধুমাৱতী আৰু বগলা মন্দিৰত বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ পৰা প্ৰায় 5 ঘণ্টা সময় অতিবাহিত কৰে অসমত কিন্তু তৃণমূল নেত্ৰীগৰাকীয়ে অসম ভ্ৰমণৰ এই সময়ছোৱাত কোনো মন্তব্য প্ৰকাশ নকৰিলে সংবাদ মাধ্যমৰ আগত বিধানসভাত বিৰোধী বিধায়ক অখিল গগৈক ধমক শাসকীয় মন্ত্ৰী বিধায়কৰ মন্ত্ৰী পিয়ুষ হাজৰিকা অশোক সিংহাল ৰূপজ্যোতি কুৰ্মীয়ে ধমক দিয়ে অখিল গগৈক সদনত অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তনক লৈ অখিল গগৈয়ে কৰিছিল প্ৰশ্ন আৰু তেতিয়াই শাসকীয় মন্ত্ৰী বিধায়কে অখিল গগৈক দিয়ে ধমক অখিল গগৈক ধমক দিয়াক লৈ বিৰোধীৰ বিৰোধিতা মই কিবা ক'লে সদনত হাল্লা কৰাৰ নিয়ম আছে নেকি বুলি প্ৰশ্ন কৰে বিধায়ক অখিল গগৈয়ে অধ্যক্ষই বক্তব্য দি থকাৰ সময়তে অখিল গগৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাত এবাৰ অখিল গগৈক ধমক দিলে মন্ত্ৰী বিমল বৰাই
মানে অখিল গগৈৰ দৰে মানুহক যদি আপোনালোকে এই ধৰণৰ বিতৰ্ক আনি থাকে তেওঁৰ উদ্দেশ্যটো সফল হ'ব তেওঁ কোনো তথ্য নথকা কথা কয় তেওঁৰ কোনো উদ্দেশ্য নাই তাৰ ওপৰত তেওঁ মাত্ৰ এটা সেন্সেশন ক্ৰিয়েট কৰিবৰ কাৰণে সংবাদ মাধ্যমত কিছুমান কথা কয় কিছুমান কাম বিধানসভাৰ মজিয়াত কৰে আপোনালোকে সেইবিলাক দেখুওৱা বন্ধ কৰি দিয়ক অসমৰ কাৰণে বহুত ভাল হ'ব তেওঁ এই কামবিলাক এই কাৰণে কৰে তেওঁৰ কোনো উদ্দেশ্য নাই তেওঁৰ সেই কামটোৰ তেওঁ যে এটা কিবা দুৰ্নীতিৰ পিছত লাগা বুলি কয় আগতেও যিবিলাক তেওঁ কৰে এই বিভিন্ন মানুহৰ মানে মাটি বাৰী ইটো সিটো বিভিন্ন ইণ্ডাষ্ট্ৰিয়েলিষ্টৰ বিপক্ষে যে কথা কয় তাৰ পিছৰখিনিতো গমেই পায় তেওঁৰ কোনো উদ্দেশ্য নাথাকে মাত্ৰ সেইটো লৈ এটা সেন্সেশন ক্ৰিয়েট কৰে সেইটো লৈ কাৰোবাক ব্লেকমেইল কৰে সেইটো লৈ তেওঁ মুনাফা আদায় কৰে ইমানখিনি গতিকে আপোনালোকে এই ধৰণৰ অখিল গগৈক লৈ যিটো নিউজ এই নিউজটো বন্ধ কৰি দিয়ক অসমৰ কাৰণে বহুত ভাল হ'ব কাৰণ এনেকুৱা মানুহে অসমখনৰ ক্ষতি কৰে অসমখনত কোনো নোহোৱা নোপোজা কথা কিছুমান তেওঁ নিউজ হিচাপে ক'ব খোজে আৰু সেইটো যেতিয়া নিউজত ওলায় তেতিয়া অসমৰ কিছুমান মানুহে সংবাদ মাধ্যমক যথেষ্ট বিশ্বাস কৰে ভাবে যে সংবাদ মাধ্যমত ওলাইছে পেপাৰত ওলাইছে টিভিত কৈছে গতিকে তেওঁলোকে সেই কথাটোৰ ক'ৰবাত সত্যতা আছে বুলি ভাবে গতিকে একেবাৰে তেওঁ যেতিয়া কিবা এটা ক'ব তেওঁৰ ডকুমেণ্টছটো লৈ ল'ব যে সত্য হোৱাৰ এটা চাৰ্টিফিকেট দেখক আমি ডকুমেণ্টছটো চাই ল'ম তাৰপিছত নিউজ বনোৱা আৰম্ভ কৰে তেতিয়া দেখিব যে তেওঁ নিজে নোহোৱা হৈ গৈছে কাৰণ তেওঁ কোনো সত্য কথাই নকয় চৰকাৰ আৰ্থিক অৱস্থাক লৈ সৰব অখিল গগৈ 11,000 কোটি টকাৰ ধাৰ লৈছে হিমন্ত বিশ্ব চৰকাৰে সোণোৱাল আৰু হিমন্ত বিশ্ব চৰকাৰে 62,000 কোটি টকাৰ ঋণ লৈছে হেলিকপ্টাৰত ঘূৰি মিটিং কৰাৰ বাদে মুখ্যমন্ত্ৰীয়ে একো কৰা নাই বুলি মন্তব্য কৰে নাগপুৰলৈ যাবলৈও চাৰ্টাৰ্ড ফ্লাইট ব্যৱহাৰ কৰে মুখ্যমন্ত্ৰীয়ে সুহৃদয় আঁচনি বন্ধ কৰিলে চৰকাৰে অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তনক লৈও বিত্তমন্ত্ৰীক সমালোচনা কৰে অখিল গগৈ বিত্তমন্ত্ৰী অজন্তা নেওগে বিধানসভাত মিছা মতাৰ অভিযোগ অখিল গগৈৰ বিজেপি চৰকাৰে অসমক দেউলীয়া কৰিলে বুলি মন্তব্য কৰে অখিল গগৈ 11,000 কোটি টকা নতুন বিজেপি চৰকাৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীত্বত গ্ৰহণ কৰিছে আৰু হিমন্ত বিশ্ব শৰ্মা বিত্তমন্ত্ৰী হৈ থাকোঁতে সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈ থাকোঁতে মুঠ ঋণ লৈছে 51,000 কোটি টকা এই দুইখন চৰকাৰে লগ লাগি মুঠ কিমান ঋণ লৈছে 62,000 কোটি টকা 62,000 কোটি টকা অসমৰ বিজেপি চৰকাৰ অহাৰ আগলৈকে সৰ্বকালৰ সমূহীয়া ঋণৰ পৰিমাণ আছিলে 41,000 কোটি টকা গতিকে এইখন চৰকাৰ হ'ল চাৰবাগ দৰ্শনৰ মতে চলি থকা চৰকাৰ মন্ত্ৰীবিলাকে লাহ বিলাসত কটাব মুখ্যমন্ত্ৰীয়ে হেলিকপ্টাৰত ঘূৰিব আৰু চাৰ্টাৰ্ড ফ্লাইটত ঘূৰিব আনকি নাগপুৰলৈ যাবৰ কাৰণেও চাৰ্টাৰ্ড ফ্লাইট লৈ যাব তাৰ বাহিৰে উন্নয়নমূলক সকলো কাম স্তব্ধ আজি মুখ্যমন্ত্ৰীৰ যি আজি MLA বিলাকৰ যি বিধায়ক পুঁজি সেই বিধায়ক পুঁজি দিব পৰা নাই 1 কোটি টকাৰ ভিতৰত মাত্ৰ 56 লাখ টকা দিছে কালি মই সুধিছিলোঁ যে সুৰক্ষিত আঁচনি কিয় বন্ধ হৈ গৈছে একেবাৰে বন্ধ হ'ল নে নতুনকৈ আৰম্ভ হ'ব ক'লে যে সুৰক্ষিত আঁচনি আকৌ খুলিব নে বন্ধ হ'ব এইটো পৰৱৰ্তী সময়তে সিদ্ধান্ত ল'ব অৰ্থাৎ চৰকাৰ এতিয়া সিদ্ধান্ত ল'ব পৰা অৱস্থাত নাই চৰকাৰ দেউলীয়া অসম চৰকাৰ লাওলোৱা বিজেপি আহিয়ে কেন্দ্ৰত বিজেপি চৰকাৰ 2014 চনত আহিয়ে অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰিলে আজি এই বিষয়টোৰ ওপৰত যেতিয়া বক্তব্য এই বিষয়টোৰ ওপৰত যেতিয়া মই প্ৰশ্ন সুধিছিলোঁ তাৰ মৌখিক প্ৰশ্নৰ উত্তৰত আজি সম্পূৰ্ণ অশুদ্ধ আৰু সম্পূৰ্ণ অসত্য তথ্য আজি বিত্তমন্ত্ৰীয়ে দিবলৈ বাধ্য হ'ল ইপিনে বিশেষ ৰাজ্যৰ মৰ্যাদাক লৈ অখিল গগৈ অপপ্ৰচাৰ চলোৱাৰ অভিযোগ বিত্তমন্ত্ৰী অজন্তা নেওগৰ এই অপপ্ৰচাৰ বন্ধ হ'ব লাগে বুলি সদনত মন্তব্য অজন্তা নেওগৰ সদনত তথ্য দি অজন্তা নেওগে কয় যে পূৰ্বতকৈ বৃদ্ধি পাইছে কেন্দ্ৰীয় আবণ্টিত পুঁজিৰ পৰিমাণ 1,81,000 কোটি টকালৈ বৃদ্ধি পাইছে পুঁজিৰ পৰিমাণ চতুৰ্দশ বিত্তীয় আয়োগে 32% পৰা 42%লৈ বৃদ্ধি কৰিছে পুঁজিৰ পৰিমাণ চৰকাৰৰ ঋণ লোৱা সন্দৰ্ভত মন্ত্ৰী অজন্তাই কয় যে নিয়ম অনুসৰি গ্ৰহণ কৰা হৈছে ঋণ ক্ষমতাৰ বাহিৰত ঋণ লোৱা হোৱা নাই বুলিও তথ্য বিত্তমন্ত্ৰীক অজন্তা নেওগে জানিবলৈ দিয়ে ই সম্পূৰ্ণ আচলতে এটা ভুল অধ্যক্ষ মহোদয় মোক ক'বলৈ দিয়ক হাউচত যে অখিল গগৈ ডাঙৰীয়াক মই কথাখিনি স্পষ্ট কৰি দিব বিচাৰোঁ কাৰণ অখিল গগৈ ডাঙৰীয়া এইটো ইছ্যু বাহিৰত সদায় কৈ থাকে এইটো বন্ধ হ'ব লাগে অধ্যক্ষ এই ইছ্যুটো কাৰণ তেখেতে একদম এটা অপপ্ৰচাৰ চলাই আছে ইয়াৰ জৰিয়তে এই অপপ্ৰচাৰ বন্ধ হ'ব লাগে অধ্যক্ষ মহোদয় সেইটোৱে মই স্পষ্টকৈ ক'ব বিচাৰিছোঁ অতি অপপ্ৰচাৰ কাৰণ লকডাউন
অধ্যক্ষ ৰিপ্লাইটো শুনি আটাইবিলাক লে কৰি দিম ৰিপ্লাইটো শুনি লওক মই তেখেতে শুনি লওক তেখেতে আগতে উত্তৰ প্ৰস্তাৱবিলাক মই লে কৰি দিম মোক লে কৰিবলৈ যদি মই উত্তৰ দিম ৰিপ্লাইটো শুনি লওক কমলক্ষ কুৱেশ্যন আপোনাৰ নহয় কুৱেশ্যন আৰু কৰিব কুৱেশ্যন হৈ গ'ল ৰিপ্লাই অধ্যক্ষ মহোদয় মিনিষ্টাৰ ক'বলৈ দিয়ক মিনিষ্টাৰক অধ্যক্ষ মহোদয় যদি ক'বলৈ দিব লাগে মই ক'ম আৰু যদি ক'ব নালাগে ক'ব লাগিব অধ্যক্ষ মহোদয় যিখিনি ব্লক গ্ৰাণ্ট দিয়া আছিলে মই এইটোৱে কৈছোঁ অধ্যক্ষ মহোদয় দিছ ইজ অনলি এ চেঞ্জ অফ নমেনক্লেচাৰ যিখিনি ব্লক গ্ৰাণ্ট দিয়া হৈছিলে সেইখিনি অনুপাতে এতিয়া আমি পাই আছো ক'ৰবাত হয়তো 90-10 হৈছে ব্লক গ্ৰাণ্টকেইটা আছেনে নাই ধন্যবাদ শ্ৰী ৰফিকুল ইছলাম অধ্যক্ষ মহোদয় অনাৰেবল মিনিষ্টাৰ ক্লিয়াৰ হৈ গ'ল অধ্যক্ষ মহোদয় ব্লক গ্ৰাণ্ট আছে ৰফিকুল ইছলাম ব্লক গ্ৰাণ্ট আছে চেঞ্জ অফ নমেনক্লেচাৰ আৰু যিখিনি ব্লক গ্ৰাণ্ট 90-10 হিচাপে আমি পায়ে আছো আৰু ইয়াত আমাৰ কোনো ধৰণৰ অৰ্থনৈতিকভাৱে আমাৰ লোকচান হোৱা নাই বৰঞ্চ আমি 14 ফাইনেন্স কমিশ্যনত যিহেতু কেন্দ্ৰীয় চৰকাৰে 32% পৰা 42% 10% বৃদ্ধি কৰি দিছে ইয়াৰ ফলস্বৰূপে আমি অসম চৰকাৰ যথেষ্টখিনি পুঁজি পাবলৈ সক্ষম হৈছোঁ আৰু পুনৰবাৰ কৈছোঁ যাতে এইটো ইট ইজ নাথিং বাট এ চেঞ্জ অফ নমেনক্লেচাৰ পুঁজি আমি আগতকৈ বেছিকৈহে পাইছোঁ ঠিক ধন্যবাদ ৰফিকুল ইছলাম হৈ গ'ল মিছাকে কৈছে ভুলকে যে কৈছে ব্লক গ্ৰাণ্ট নাই পোৱা ব্লক গ্ৰাণ্ট বন্ধ OSD পদ্ম হাজৰিকাৰ কৰ্মক লৈ সন্তুষ্ট নহয় মন্ত্ৰী পৰিমল শুক্লবৈদ্য নীতি বৰ্হিত কাম কৰিলে ব্যৱস্থা গ্ৰহণ কৰা হ'বই লগতে আইনৰ বাহিৰত কাৰো কাম কৰাৰ অধিকাৰ নাই বুলিও কয় পৰিমল শুক্লবৈদ্যই বহু বিতৰ্কিত পদ্ম হাজৰিকাক লৈ মুখ খুলিলে বিভাগীয় মন্ত্ৰী পৰিমল শুক্লবৈদ্যই নীতি বৰ্হিভূত কাম কৰিলে ব্যৱস্থা গ্ৰহণ কৰা হ'ব আইনৰ বাহিৰত কাৰো কাম কৰাৰ অধিকাৰ নাই মিন নিগমক নিজৰ পৈতৃক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰি কোটি কোটি টকাৰ সম্পত্তিৰ গৰাকী হোৱা মিন নিগমৰ প্ৰাক্তন অধ্যক্ষ ৰমাকান্ত দেউৰীৰ OSD পদ্ম হাজৰিকাৰ কৰ্মক লৈ যেন মুঠেই সন্তুষ্ট নহয় বিভাগীয় মন্ত্ৰী পৰিমল শুক্লবৈদ্য একমাত্ৰ নিউজ 18 অসম নৰ্থ ইষ্টে প্ৰথমবাৰলৈ এগৰাকী পদ্ম হাজৰিকাৰ দুৰ্নীতিৰ দস্তাবেজ এটাৰ পিছত আনটো ৰাজহুৱা কৰিছিল ক্ষমতাৰ জোৰত বিজ্ঞাপন নিদিয়াকৈ পদ্ম বাহিনীয়ে কিদৰে নিযুক্তি প্ৰদান কৰিছিল সেয়াও আমি সবিস্তাৰে প্ৰকাশ কৰাৰ পিছতে মিন নিগমৰ নৱনিযুক্ত অধ্যক্ষ গুৰুজ্যোতি দাসে পদ্ম হাজৰিকাক দায়িত্বৰ পৰা অব্যাহতি দিয়াৰ লগতে বিভাগটোৰ MDৰ জৰিয়তে গোটেই বিষয়টোৰ তদন্তৰো ঘোষণা কৰিছিল এনকুৱাৰী চলি আছে আৰু যদি কোনো ঠাইত ইৰেগুলাৰিটিজ হৈছে বা কিবা অন্যায় কাম হৈছে বা ধৰক নীতি বহিৰ্ভূত কাম হৈছে তাৰ ব্যৱস্থা হ'ব পদ্ম হাজৰিকা বাহিনী টকা দি চাকৰি লাভ কৰা একাংশই কেনেদৰে নিউজ 18ৰ কেমেৰা দেখি কাৰ্যালয় এৰি দেৱাল বগাই পলায়ন কৰিছিল সেয়া সোমবাৰে আমি সবিস্তাৰে প্ৰচাৰ কৰিছিল অৱশেষত মঙলবাৰে পুৱা বিতৰ্কিত পদ্ম হাজৰিকাক লৈ মুখ খুলিলে বিভাগীয় মন্ত্ৰী পৰিমল শুক্লবৈদ্যই মন্ত্ৰীগৰাকীৰ স্পষ্ট কথা নীতি বৰ্হিভূত কাম কৰিলে ব্যৱস্থা গ্ৰহণ কৰা হ'ব আইনৰ বাহিৰত কাৰো কাম কৰাৰ অধিকাৰ নাই মন্ত্ৰীগৰাকীৰ মতে গোটেই বিষয়টোৰ ওপৰত সম্প্ৰতি তদন্ত চলাই আছে বিভাগটোৰ MD আৰু যদি নীতি বৰ্হিভূতভাৱে কাম কৰাৰ উপযুক্ত তথ্য প্ৰমাণ লাভ কৰে তেন্তে অচিৰেই জালত পৰিব পদ্ম হাজৰিকা ভাস্কৰ জ্যোতি হাজৰিকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ঘোষ লৈ হাতে লুটে ধৰা পৰিল চমৰীয়া ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ এগৰাকী লাট মণ্ডল দক্ষিণ কামৰূপৰ চমৰীয়া ৰাজচক্ৰ কাৰ্যালয়ত কৰ্মৰত লাট মণ্ডলজনৰ নাম হৈছে পুতুল মজুমদাৰ উত্তৰাধিকাৰী সূত্ৰে মাটি নামজাৰি কৰিবলৈ লোৱা এজন লোকৰ পৰা দাবী কৰি 15,000 টকা লৈছিল পুতুল মজুমদাৰে আৰু কাৰ্যালয়ৰ সলনি বাটলৈ ওলাই আহি পুতুল মজুমদাৰে ঘোষ লোৱা দৃশ্য মোবাইলত বন্দী হোৱাৰ পিছতে হোৱা দোৱা লাগিছে দক্ষিণ কামৰূপৰ চমৰীয়া ৰাজচক্ৰ কাৰ্যালয়ত ঘোষ লোৱাৰ দৃশ্য মোবাইলত বন্দী হোৱাৰ পিছত পুতুল মজুমদাৰক গ্ৰেপ্তাৰৰ দাবী জনাইছে ভুক্তভোগীৰ লগতে স্থানীয় লোকে সব বাকি নেকি বাকি নহয়
মোৰ ফালৰ পৰা বাকী তাৰ পৰা বাকী তাতেও বাকী এতিয়াও বাকী নাই আপুনি আৰু 4,000 পাই যাব মোৰ বাকী 6,000 দি দিলোঁ যিখিনি দিয়া হৈছে কিয় আজি আহিলে নাহে সেইখিনি আহি যাব সেইটো কাম হৈছে আৰু পইচা দিব লাগে পৰি দি যাব আপোনালোক এইটো বাকী নাথাকে এইটো যদি মই আহোঁতে কিবা ব্যৱস্থা হয় তেতিয়াহ'লে দি যাম চব ব্যৱস্থাৰ ওপৰতে আলোচনা কৰিম ঠিক আছে আহক আহক ফৰ্মটো যদি ব্যৱস্থা হয় তেতিয়াহ'লে পূৰাখিনি দি যাম প্ৰায় 1 বছৰ ধৰি মাটি নামজাৰি কৰিবলৈ ঘূৰি আছোঁ মোৰ দেউতাৰ মৃত্যু হৈছে মৃত্যু নামজাৰি কৰিব লাগে কিন্তু চুমুৰীয়া ৰাজহ চক্ৰৰ যিজন মণ্ডল পুতুল আমাৰ লাট মণ্ডল হয় এই পুতুলক ঘোষ নিদিলে কোনো ধৰণৰ কাম নকৰে মই 2টা দাগত 5 বিঘামান মাটি নামজাৰি কৰিছোঁ মোৰ পৰা 15,000 টকা লৈছে আৰু এটা দাগত 65 নম্বৰ এটা দাগত দেউতাৰ নাম ভুল হৈ আছে যাৰ কাৰণে মই বাৰে বাৰে কৈও সংশোধনী কৰিব পৰা নাই মই কোৰ্টৰ পৰা মোক এফিডেভিট আনাইছে এফিডেভিট দেখুৱালোঁ এপ্লিকেশ্যন লৈ গ'লোঁ পিছত হ'ব বুলি কৈ থাকে লগতে যে আজি আহিবা কালি আহিবা তাতে পইচা নিদিলে এই পুতুল নামৰ মণ্ডলজনে কাম নকৰে আমি সদায় ইমান টকা পইচা দি থাকিম চাহঘৰত চাহ পানী খুৱাই থাকিম নিজৰ সম্পত্তিৰ অধিকাৰ আজি মণ্ডলৰ ঘোষ খোৱাৰ বাবে আমি নিজে কৰিব পৰা নাই দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে অমিক্ৰণৰ সংক্ৰমণ ডাবল সেঞ্চুৰী কোবালে এই নৱতম ভেৰিয়েণ্টত আক্ৰান্তৰ সংখ্যাই মুম্বাইত 31 ডিচেম্বৰলৈকে 144 ধাৰা জাৰি কৰাৰ বিপৰীতে গুজৰাটৰ 8খন চহৰত ঘোষণা কৰিছে নিশাৰ সান্ধ্য আইন কোভিড-19ৰ ডেল্টা ভেৰিয়েণ্ট বিভীষিকাৰ পুনৰাবৃত্তিৰ শংকাত এতিয়া সমগ্ৰ দেশ কাৰণ কৰোনা ভাইৰাছ বিবৰ্তনৰ নৱতম সংযোজন অমিক্ৰন ভেৰিয়েণ্টৰ দ্ৰুতগতিত বৃদ্ধি পাইছে সংক্ৰমণ অনাগত সপ্তাহটোত অতি গুৰুত্বপূৰ্ণ বুলি ইতিমধ্যে ঘোষণা এইমছৰ মুৰব্বীৰ দেশত আক্ৰান্তৰ সংখ্যাই স্পৰ্শ কৰিছে 254 জন আক্ৰান্তৰ সংখ্যাৰে শীৰ্ষত আছে দিল্লী আৰু মহাৰাষ্ট্ৰ 31 ডিচেম্বৰ পৰ্যন্ত মুম্বাইত জাৰি কৰা হৈছে 144 ধাৰা গুজৰাটৰ 8খন চহৰত নিশা সান্ধ্য আইন ঘোষণা উল্লেখযোগ্য যে বহুকেইজন দায়িত্বশীল বিজ্ঞানী তথা চিকিৎসকে অমিক্ৰন ভেৰিয়েণ্ট দ্ৰুতগতিত সংক্ৰমণ হলেও ডেল্টা সদৃশ বিধ্বংসী নহয় বুলি মত পোষণ কৰিছে ভাৰতত 277 জন সুস্থ হৈ ঘৰলৈ উভতিছে মাৰ্কিন প্ৰতিষ্ঠানে প্ৰতিষেধক বুষ্টাৰ কাৰ্যক্ষম হ'ব বুলি দাবী কৰিছে ভাৰত বায়'টেকে তৃতীয়টো পালিৰ পৰীক্ষণৰ অনুমতি বিচাৰিছে ইয়াৰ মাজতে যোৱা 24 ঘণ্টাত দেশত কোভিড-19ত আক্ৰান্ত হৈছে 5,326 জন লোক যি 581 দিনত সৰ্বনিম্ন আনহাতে চৰকাৰী তথ্য মতে যোৱা 24 ঘণ্টাত মৃতকৰ সংখ্যা 400ৰো অধিক অৱশ্যে দেশত অমিক্ৰণত আক্ৰান্ত হৈ এজনো লোকৰ মৃত্যু হোৱা নাই নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কা আন্দোলনৰ কথা পাহৰা নাই জুবিন গাৰ্গে মনত আছে ব্ৰেইনতো আছে কিন্তু আগৰ দৰে আৰু কা আন্দোলন কৰিব নিবিচাৰে শিল্পীগৰাকীয়ে বঙাইগাঁৱত এই মন্তব্য যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গীত এটাৰ শ্বুটিঙৰ বাবে উপস্থিত হৈ জুবিন গাৰ্গে কয় যে কা আন্দোলনৰ কথা মনত আছে কিন্তু পুনৰবাৰ আগৰ দৰে আন্দোলন কৰিব বিচৰা নাই আগৰবাৰ আন্দোলন বহুত বেছি হৈ গ'ল ৰাজ্যৰ নতুন চৰকাৰখনে কা বাতিলৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা উচিত বুলিও মন্তব্য কৰে জুবিন গাৰ্গে কা আন্দোলনটো আমাৰ মনত আছে কথাটো সেইটো ব্ৰেইনত আছে মই আগৰ নিচিনা আন্দোলন কৰিব নিবিচাৰোঁ সেইটো আৰু বহুত বেছি হৈ গ'ল কিন্তু মানুহে মনত ৰাখিলে হ'ল বস্তুটো বেয়া প্ৰথম কথা হ'ল মই কেনেকৈ চৰকাৰক গোটাই দিছোঁ ৰিচেণ্টলি যেতিয়া নতুন চৰকাৰে চাব লাগিব কাটো কেনেকৈ বন্ধ কৰিব পাৰি ইয়াত আমি লগত আছোঁ এটি নিথৰুৱা হাতী পোৱালীক ডাঙৰ দীঘল কৰাত ব্যস্ত বনকৰ্মী মাকৰ মৰমৰ পৰা বঞ্চিত হোৱা পোৱালীটোক নিতৌ পৰিচৰ্যা কৰি আহিছে বনকৰ্মীসকলে 15 দিন পূৰ্বে বিদ্যুৎপৃষ্ট হৈ মৃত্যু হৈছিল পোৱালীটোৰ মাতৃ এটি মাতৃহাৰা হাতী পোৱালীক বনকৰ্মী মাতৃ স্নেহ
আহাৰ পানী যোগানৰ পৰা সকলো পৰিচৰ্যা কৰা হৈছে হাতী কোৱালিটি মানস ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মীয়ে পৰিচৰ্যা কৰি ডাঙৰ দীঘল কৰাৰ চেষ্টা অব্যাহত ৰাখিছে হাতী কোৱালিটি পুৰা নিজৰ ল'ৰা ছোৱালীৰ নিচিনা নিজৰ নাতিৰ নিচিনা মানে আৰু কেইদিনমান পিছত যদি কেইদিনমান আপুনি এই পোৱালিটোৰ লগত খেলা কৰি থাকে আপোনাৰ ঘৰৰ কথা মনতে নপৰিব ইমান মৰম লগা বস্তু হাতীৰ পোৱালি আৰু হাতী চাই পেলাই বেজাৰ নালাগে প্ৰায় 15 দিন পূৰ্বে বাক্সাৰ কুকলাবাৰীত বিদ্যুৎপৃষ্ট হৈ মৃত্যু হৈছিল পোৱালিটোৰ মাতৃৰ মৃতদেহৰ কাষত কাঁটৰ আঁতৰণাত কৰি থকা এই হাতী পোৱালিটিক উদ্ধাৰ কৰিছিল বন বিভাগে বাকৰ মৰমৰ পৰা বঞ্চিত হোৱা এই পোৱালিটোক নিজৰ পৰিচৰ্যা কৰি ডাঙৰ দীঘল কৰাৰ চেষ্টা অব্যাহত ৰাখিছে বনকৰ্মীসকলে এতিয়া গাখীৰটো খাব পোৱা নাই আমি ঘাঁহকে দিব লগা হৈছে কিন্তু কমলীয়া ঘাঁহ যিটো যি ঘাঁহে দিওঁ কমলীয়া দল ঘাঁহ কল ঘাঁহ বা অন্য বাৰাঙা বন তাৰা বন চব কমলীয়াই দিব লাগিব গাঁৱত ধুই দিম মানৱ ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মীসকলৰ এই প্ৰচেষ্টাক শলাগ লৈছে প্ৰকৃতিপ্ৰেমীসকলে মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশীৰ ৰিপৰ্ট নিউজ 18 নৰ্থ ইষ্ট গোলাঘাট আৰক্ষীক চেলেঞ্জ চোৰৰ বিগত এটা পষেকত গোলাঘাট নগৰত সংঘটিত হৈছে কেইবাটাও চুৰিকাণ্ড যাৰ পৰিপ্ৰেক্ষিতত এতিয়া গোলাঘাট আৰক্ষীৰ বিৰুদ্ধে উত্থাপন হৈছে কামত গাফিলতিৰ অভিযোগ অৱশ্যে এই পৰ্যন্ত আৰক্ষীৰ জালত পৰিছে 4টাকৈ দুৰ্ধৰ্ষ গাড়ী চুৰ আৰক্ষীক চুৰৰ চেলেঞ্জ নিতো ন কৌশলেৰে চুৰৰ লুটপাট গোলাঘাট আৰক্ষীক অস্তিত্বহীনৰ অভিযোগ গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক অতিৰিক্ত আৰক্ষী অধীক্ষক সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াকে ধৰি সকলো আৰক্ষী এতিয়া নিষ্ক্ৰিয় পুলিচৰ অস্তিত্ব প্ৰায় নাইকিয়া হৈ গৈছে ৰাইজৰ সম্পত্তিক নিৰাপত্তা দিয়াৰ পুলিচৰ যিটো দায়িত্ব সেই দায়িত্ব কিন্তু পুলিচে পালন কৰিব পৰা নাই এই অভিযোগ গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক বিকাশ শৰ্মাৰ তেওঁৰ আহ্বান সক্ৰিয় হওক গোলাঘাটৰ আৰক্ষী আমি দেখা পাইছোঁ ধাৰাবাহিকভাৱে চুৰি কাৰ্যবিলাক সংঘটিত হৈছে আৰু এনেকৈ হ'লে মানুহে কেনেকৈ নিৰাপত্তা লাভ কৰিব এয়া চিন্তাৰ বিষয় বিগত প্ৰায় এটা প্ৰশেকৰ ভিতৰত গোলাঘাট নগৰত সংঘটিত হৈছে বহুকেইটা চুৰি ঘটনা বিশেষকৈ গণপতি ট্ৰেডাৰ্ছ অটো ৱৰ্ল্ড হিৰো প্ৰিমিয়াৰ টি ফেক্টৰী আদিত চুৰে লুটপাট চলে বহু লক্ষাধিক টকাৰ সম্পত্তি চুৰি কৰি নিয়ে কাম কৰা মন থাকিলে চুৰ ধৰিব কাম কৰা মনেই নাই চিচিটিভি ফুটেজ পোৱাৰ পিছতো যদি চুৰ ধৰিব নোৱাৰে কেনেকুৱা কথা ক্ৰমান্বয়ে অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে গোলাঘাট আৰক্ষীক অস্তিত্বহীন কৰি নিতো চলিছে চুৰৰ দপদপনি দেওবাৰ নিশা নগৰৰ নতুন আমোলাপতিৰ অভিজিত বৰাৰ পালচাৰ বাইকখনো লুটি নিলে চুৰে তাৰ পৰা 4টা ভিতৰতে মানে কি বাইক আছিলে পালচাৰ 125 এই চুৰিৰ ঘটনাসমূহত জড়িত এটাও চুৰ আজি পৰ্যন্ত গোলাঘাট আৰক্ষীয়ে ধৰিব নোৱাৰাত ক্ষোভিত হৈ পৰিছে গোলাঘাটৰ ৰাইজ অসম আৰক্ষীক আধুনিকীকৰণৰ শ্লোগান দিয়া বৰ্তমানৰ চৰকাৰখনে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবনে গোলাঘাটৰ পৰা ইউনুছ আলী ৰিপৰ্ট নিউজ 18 নৰ্থ ইষ্ট চিটি 8 পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে পুনৰ লৈছো এটা সৰু বিৰতি